নমস্কাৰ, মোৰ অন্যটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আহিলোঁ স্মাৰ্ট বজাৰ। দুইজন আহিছোঁ, আহিমকে আহিবলৈ সুবিধাহে পোৱা নাছিলোঁ। তাকে আজি আহিলোঁ, ভাবিলোঁ এটা মিনি ব্লগো বনাওঁ, আপোনালোককো দেখাওঁ। আমি ধুনীয়াকৈ সোমাই আহিছোঁ। সোমাই আহিয়ে সঁচাকৈ বহুত ভাল লাগিছে। ইয়াতে সকলো ধৰণৰ বস্তুৱে পোৱা যায়। চাউল, দালি, চব্জি, কেঁচা চব্জি, ফল মূল আদিৰ পৰা কাপোৰলৈকে একদম ধুনীয়াকৈ সকলো পোৱা যায়। অকণমান ভিডিঅ' কৰিলোঁ, তাৰপাছতহে এতিয়া চাওঁ আৰু কিবা কিবি কি ল'ব পাৰোঁ। ইয়াতো আৰু কিবা ল'বলৈ আহিলে কিবাহে লোৱা হয়, সকলোৰে হয় চাগে তেনেকুৱা, বিশেষকৈ আমাৰ মাইকী মানুহসকলৰ। আৰু ইয়াত দেখিছেনে চব্জিখিনি ইমান ধুনীয়াকৈ থৈ দিছে নহয়, একদম চব যেন লৈ যাম ঘৰলৈ এনেকুৱা লাগিছে, ভাল লাগিছে। তাৰপাছতে এতিয়া আমি যাওঁ কাপোৰৰ পাৰ্টলৈ, যিহেতু মোৰ কাপোৰ কেইটামান ল'বলগীয়া আছিলে, আপোনালোকক দেখাম বাৰু। আৰু আমি সকলোখিনি লৈ মেলি এতিয়া বিল কৰিছোঁ, বিল কৰি মেলি যাম আৰু আজি ভাবিছোঁ দুপৰীয়া সাজটো বাহিৰতে খাওঁ, ঘৰতে পাতি আহিছোঁ আৰু। তাৰপিছত আহিলোঁ আমি নখোৱালে, সকলোৱে চিনি পাইছে, নগাঁৱতে আছে। আৰু আমাক ধুনীয়াকৈ খাবলৈও দি দিলে, দেখিছেনে মাছৰ টেঙা জোল খাম, যিহেতু ইমান গৰম আৰু ইমান ভালকৈ সজাই দিছে নহয়, একদম দেখিয়ে ভাল লাগি গৈছে।